16 এপ্ৰিল 2024 ৰাতিপুৱা উঠিয়ে আগত পেকিং কৰি লৈছোঁ কাৰণ আজি আমাৰ ক্ৰাবিত লাষ্ট ডে। এতিয়া পিছে সাৰপ্ৰাইজ প্লেনটো লৈ যাম, কিন্তু আহোঁতে কিমান দেৰি হয় ক'বতো নোৱাৰোঁ। দুপৰীয়া 2টামান বজাৰ আগত ৰুম খালী কৰিলেই হ'ব যদিও ৰাতিপুৱাই ৰুমটো খালী কৰি বেগবোৰ হোটেলতে থৈ ওলাই গ'লোঁ। ক্ৰাবিৰ শ্বুটিং ৰেঞ্জ। আমাৰ সাৰপ্ৰাইজ প্লেনটো ইয়াতে আছে। আচলতে এইটোৰ বাবে মাছুমৰ এক্সাইটমেণ্ট বেছি। এদিন মামীয়ে মোক কৈছিল, সৰুতে যেতিয়া তাক মুভি চাবলৈ লৈ যায় সি সোধে, মামী গুলিয়াগুলি আছেনে নাই মুভিখনত? এতিয়া পিছে ৰিয়েল বন্দুকেৰে গুলিয়াবলৈ পাই সি তামাম সুখী আৰু তাৰ নিচান পুৰা ঠিক আছে। একদম জেগাত লগাইছে সি। নেক্সট অলিম্পিকতে যাব পাৰিব। ময়ো পিছে বেয়া কৰা নাই, খালি 9mm পিষ্টলটোত ভালকৈ পাৰা নাই। য'ত ত'ত লগাইছোঁ গুলিবোৰ। ইমান জোৰত যায় গুলিবোৰ, নিজৰ হাতখনেই ওফৰাই পঠিয়ায়। বাকী মেগনাম স্নেপাৰ আৰু .45 ৰাগাৰটোত মোৰ হিচাপত ঠিকেই আৰু একদম জেগাত নালাগিলেও ওচৰে পাজৰে লাগিছে। এটলিষ্ট মাছুমৰ ৱাইফৰ নামটো ৰাখিছোঁ, নহ'লে সি ইমান ভালকৈ কৰিছে, মই নোৱাৰিলে লাজৰ কথা হ'ব নহয়। মাছুমে যিটো এজেঞ্চিৰ পৰা স্কুটি ৰেণ্ট লৈছিল তাতে শ্বুটিংটোৰ পোষ্টাৰ দেখি সিহঁতক সুধি তাৰ পৰাই এই এক্টিভিটিটো বুক কৰিছিল। এনেকুৱা ধৰণৰ এজেঞ্চিবোৰ ইয়াত প্ৰায় সকলোবোৰ হোটেলৰ তলতে থাকে। স্কুটিবোৰৰ CC ওপৰত ইয়াৰ ৰেণ্টটো ডিপেণ্ড কৰে। পাৰ ডে 200ৰ পৰা 300 বাটৰ ভিতৰত এখন স্কুটি ৰেণ্টত পাই যায়। কিন্তু ইয়াত গাড়ী চলাবলৈ এখন ইণ্টাৰনেশ্যনেল ড্ৰাইভিং পাৰ্মিট উলিয়াব লাগে। অৱশ্যে ইণ্ডিয়াৰ বাহিৰত গাড়ী চলাবলৈ চবতে এই পাৰ্মিটখন লাগে। এইখন অহাৰ আগত অনলাইন এপ্লাই কৰিব পাৰি, কিন্তু আমাৰ কৰা হোৱা নাছিল। আমাৰ ভাগ্য ভাল আছিল যে স্কুটি চলাই থকাৰ অৱস্থাত আমাক পুলিচে ধৰা নাছিল, নহ'লে 500 বাট ফাইন ভৰিব লাগিল হয়। শ্বুটিংটোৰ বাবে বেলেগ বেলেগ পেকেজ আছে। আমাৰ পেকেজৰ দাম আছিল 5800 বাট। পেকেজটোত 3টা বন্দুক আছিল, মেগনাম স্নেপাৰ, .45 ৰাগাৰ আৰু 9mm। ফাৰ্ষ্ট দুটাত 20টাকৈ আৰু 9mmটোত 10টা গুলি পাইছিলোঁ। আমি দুয়ো মিলি এটা পেকেজেই লৈ আধা গুলি ভগাই লৈছিলোঁ। শ্বুটিঙৰ কাৰবাৰটো ইমানতেই সমাপ্ত কৰি আমি ওলালোঁ আমাৰ জীৱনৰ লগত খেলিবলৈ, মানে ক্ৰাবি স্নেক শ্ব' চাবলৈ। ফাৰ্ষ্ট আমাক সাপবোৰ দেখুৱালে, কোনটো কিমান পয়জনাছ কি চব ফুল ডেছক্ৰিপশ্যন দি ল'লে। কিছুমান আকৌ ধুনীয়া সাপো আছে দেই। এটা যে ৰেইনবো সাপ আছে, সেইটোৱে যে টাইম টু টাইম কালাৰটো চেঞ্জ কৰি থাকে। ব্লু, ৰেড, য়েল্লো চব হয়। কিন্তু আমাৰ বেড লাক, আমি যোৱাৰ টাইমত সি জাষ্ট মুডটো চেঞ্জ কৰি উঠিছে, চ' আমি ধুনীয়া কালাৰটো নেদেখিলোঁ। হঠাৎ অজগৰ পোৱালি দুটা উলিয়াই দি দিলে নহয় আমাৰ গাত। আইঅ' কি যে পিৰপিৰাই গৈছে। সাপৰ নাম শুনিলেই ভয় লাগে মোৰ। কি যে মোৰ সাহস কৰি গাত লৈ ল'লোঁ সাপটো, নিজকে বিশ্বাস হোৱা নাই মোৰ। এনেকুৱা ভয়ানক কাম কেতিয়াবা কৰিম বুলিও ভবা নাছিলোঁ পাই। তাৰ পিছতেই মেইন শ্ব'টো ষ্টাৰ্ট হ'ল। 3টা ফেটি সাপৰ সৈতে তেওঁলোকৰ এজনে তালে তালে নাচিছে। তেতিয়াই মাছুমক ফেটি সাপকেইটাৰ সন্মুখলৈ লৈ গ'ল। এটা সাপে খুটিয়াবলৈ অহা যেন কৰাত তাক ধৰি বক্স এটাত ভৰাই দিলে। মাছুমৰ পিছতে ভয়ে ভয়ে গৈ ময়ো ৰলোঁ। এই কব্ৰাকেইটাৰ সন্মুখত ৰৈ থকাটো যে গাত অজগৰকেইটা লোৱাতকৈও ভয়ানক। শ্ব' দেখাই থকা কেইজনেতো সাপটোৰ মূৰত কিছ কৰি দিয়ে। অৱশ্যে এইটো বহুত ৰিস্কি হয়, এবাৰত নোৱাৰে। 2বাৰমান ট্ৰাই কৰাৰ পাছত পটককৈ কৰি দিয়ে কিছটো। সঁচাকৈ সিহঁতে আমাক এণ্টাৰটেইনমেণ্ট দিবলৈ নিজৰ জীৱনৰ লগত খেলি আছে। তেওঁলোকৰ এজনৰ এটা আঙুলি নাই, সাপে সূতাত কাটি দিব লগা হ'ল হেনো। এজনৰ আকৌ এখন হাত গোটেই কটা আছে। শ্ব' দেখাই থাকোঁতে কোনোবাই ফ্লেছ অন কৰি ফটো উঠাইছিল। লাইটটোৰ পোহৰত ডিষ্টাৰ্ব পাই ফটককৈ দি দিলে সাপটোৱে। তেওঁলোকে এনি টাইম সাপৰ লগতেই থাকে, কিন্তু তেওঁলোকেই কৈছে সাপেই। ই কেতিয়াও ফ্ৰেণ্ডলি বিহেভ নকৰে। বাকী চব জীৱ জন্তু অলপ হ'লেও ফ্ৰেণ্ডলি হয়, বাট সাপ নহয়। অসমীয়াটো কথা এষাৰ আছে নহয়, গাখীৰ খুৱাই সাপ পোহা বুলি। সঁচাকৈ সাপক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। তেওঁলোকে গিলাচ এটাত সাপৰ পয়জন উলিয়াইও দেখুৱালে।
মুখখন মেলি ধৰি দাঁতবোৰো আমাক দেখুৱাইছিল। ইমান এটা ভয়ানক কাম কৰি সুস্থ শৰীৰে ওলাই অহাৰ অনুভূতিকণি সুকীয়া। এই শ্ব'টো আমি ক্ৰাবিৰ স্নেক পাৰ্কত গৈ বুক কৰিছিলোঁ। দামটো 1200 বাটমান কয় যদিও দৰদাম হয়। তাৰ পৰা ওলাই আমি পাপায়া চালাড খাওঁ বুলি ভাবিলোঁ। এইটো বোলে ইয়াত বিৰাট ধুনীয়াকৈ বনায়, খাই বহুত ভাল লাগে। বায়ে মোক ঘৰতেই কৈছে, তাত গ'লে পাপায়া চালাডটো ট্ৰাই কৰিবাই দেই। পাপায়া চালাড ল'ব লওঁতেই কালি স্পাইচি খানা খাবলৈ থাকি যোৱাৰ কথাটো মনত পৰিলত মাছুমে পেট পেট বুলি কৈ দিলে। মাছুমৰ কথাত সিহঁতেও হাঁহিলে। কিন্তু এনেকুৱাই পেট পেট দিলে একদম পেট পেটাই গৈছোঁ। ইমান জ্বলা হ'ল, দুয়োটাৰে চকু পানী ওলাই গৈছে। ঠাণ্ডা মিঠা ড্ৰিংক এটা লৈহে ৰক্ষা পৰিলোঁ। কিনো ড্ৰিংক ল'লোঁ, জ্বলাৰ কোবত ধৰিবই নোৱাৰিলোঁ। তাৰ পৰা আমি হোটেল পালোহি। এতিয়াও আমাৰ ৰুম খালী কৰা টাইম হোৱা নাই, যদিও আমিতো ৰাতিপুৱাই খালী কৰি দিলোঁ। গতিকে আমাৰ হোটেলৰ বিচখনতে বহিব পৰাকৈ ডেক'ৰেশ্যন কৰি থোৱা ঠাইখিনিতে বহি অলপ ৰিলেক্স হ'লোঁ। মাছুমৰ অফিচৰ মিটিং এখন আছিল। সিও মিটিংখন এটেণ্ড কৰি ল'লে। তাৰ ৱৰ্ক ফ্ৰম হোম গৈ এতিয়া ৱৰ্ক ফ্ৰম বিচে হৈছেগৈ। অলপ পিছতে আমি ফুকেটলৈ যাবলৈ বুক কৰি থোৱা কেবখন আহি পোৱাত ওলাই আহিলোঁ হোটেলৰ পৰা। স্কুটিখন এজেঞ্চিটোত জমা দি কেবত উঠিলোঁ। কেবত উঠিবলৈ লৈ দেখিছোঁ ফৰ্চুনাৰ দেখোন। মনটো ভাল লাগি গ'ল, কাৰণ ফৰ্চুনাৰ মোৰ এসময়ৰ ড্ৰিম কাৰ আছিল। ইয়াৰ এজেঞ্চিবোৰৰ পৰাও কেব বুক কৰিব পাৰি, যদিও মাছুমে অনলাইনে বুক কৰিলে। বাই বাই ক্ৰাবি, বাই বাই ক্লংমুৱাং বিচ। কেবত আহি থাকোঁতে এটা কথা মন কৰিলোঁ, ইমান দিন ঘূৰি ফুৰোঁতে মনেই কৰা নাছিলোঁ। ইয়াত গাড়ীবোৰে হৰ্ণ নামাৰে, সেয়েহে বাহিৰত বৰ বেছি হুলস্থুল টাইপ নালাগে। প্ৰায় 3 ঘণ্টামান ট্ৰেভেল কৰাৰ পাছত আমি ফুকেট পালোঁ। ফুকেটৰ হোটেলখনো মাছুমে ঘৰৰ পৰাই অনলাইন বুক কৰি থৈছিল। হোটেলখনৰ নামটো আছিল বানবোৱা। হোটেলত বেগবোৰ থৈ 7-11 গ'লোঁ খাবলৈ। ইয়াত 7-11 চবতে আছে, তাত খাবলৈ ভাল। খাই লৈ পাটং বিচ পালোহি। তাত জেটস্কি আৰু পেৰাছেইলিং কৰিব পাৰি। বিচখন আকৌ আমাৰ হোটেলৰ সন্মুখতে। ভাবিলোঁ আমি আছোঁ যেতিয়া পিছত কৰিম, আৰু তাতে আহি পাইছোঁহিহে ফুকেট। গতিকে ইয়াত এক্টিভিটিজবোৰ কিমান দামত কৰিব পাৰি তাকে অকণমান উমঘাম লৈ ল'লোঁ। সেইখিনি ইনভেষ্টিগেশ্যন কৰি গম পালোঁ ইয়াত এক্টিভিটিজবোৰত যাক যিমানলৈ ঠেলিব পাৰে সিমান কয়। ফাৰ্ষ্ট বেছি কয়, নকৰোঁ বুলি ক'লে কমত কৰি দিম বুলি কয়। ছানছেটৰ টাইমলৈ আমি পাটং বিচতে আছিলোঁ। মাছুমে যে ইমান ধুনীয়াকৈ ফটো এখন উঠাব বিচাৰিছিল, মইহে ফোনটো বেকাকৈ ধৰি ফটোখন বৰবাদ কৰি দিলোঁ। এতিয়াও পিছে ইমান বেয়া হোৱা নাই, তথাপিও মোবাইলটো ভালকৈ ধৰিব নাজানো বুলি শুনাই আছে মোক। শুনাই থাক, মই আকৌ ছানছেটৰ ভিডিঅ' কৰাৰ ধান্দাত আছোঁ। মোবাইলটো ফটোত বেকাকৈ আহিছে নে চিধাকৈ আহিছে সেইটো ধান্দাত আছোঁ নেকি কিবা। এনেদৰে দুয়ো এটাই আনটোৰ ওপৰত কথাৰ কটাকটি কৰি ছানছেটটো উপভোগ কৰিলোঁ। কেতিয়াবা কেতিয়াবা এনেকুৱা সৰু সৰু চিনবোৰ ক্ৰিয়েট হ'লে সেই মমেণ্টটো আৰু বেছি ধুনীয়া হৈ পৰে। ছানছেটৰ পিছত আমি বাংলা ৰোড গ'লোঁ। আমি খালি সেই ৰোডটোৰে খোজহে কাঢ়িছোঁ। ইমান ভিৰ আৰু পুৰা লাউড মিউজিক। ৰাস্তাতে ল'ৰা এজনে মাইকেল জেকছনৰ ডান্স কৰি আছিল। তাকে চাই উভতি আহিলোঁ। উভতোতে ডিনাৰটো একেবাৰে কৰিয়ে আহিলোঁ। আহি থাকোঁতে বাটত ট'ৰবিলাকৰ পোষ্টাৰবোৰ দেখি এজেঞ্চি এটাত সোমাই কালিৰ কাৰণে ট'ৰ এটা বুক কৰি আহিলোঁ। দিনটো ইফাল সিফাল ঘূৰিয়ে ফুৰিছোঁ, অকণো ৰেষ্ট লোৱা নাই। বহুত ভাগৰ লাগিছিল। ৰুম পাই ডাইৰেক্ট বাথটাবতহে সোমাইছোঁ। বাথটাবত গা ধোৱা এক্সপেৰিয়েঞ্চ আগতে নাছিল। পানীটো অকণমান কুহুমীয়া গৰম কৰি লৈছোঁ। পুৰা ৰিলেক্স লাগি গৈছে। গা ধুই উঠি দেৰি নকৰি শুই দিলোঁ।